আজি আমি ফ্ৰেকশনৰ মাল্টিপ্লিকেশ্যন কেনেকৈ কৰে অলপ শিকোছো না ফ্ৰেকশন মাল্টিপ্লাই কেনেকৈ কৰে ইয়াতে মই কেইটামান প্ৰবলেম লৈছো আমি এই প্ৰবলেম কিটা আমি প্ৰেক্টিছ কৰিছো না এতিয়া এটোত কি আছে 1 and 2/7 into 3 and 1/5 এটা মিক্স ফ্ৰেকশনস আছে প্ৰথমে আমি কি কৰিব লাগিব ইহতক improper ফ্ৰেকশনলে কনভাৰ্ট কৰি ল'ব লাগিব improper ফ্ৰেকশনলে কনভাৰ্ট কৰিলে কি হ'ব 1 into 7 plus 2 ঠিক হেদৰে into আকৌ 5 ওপৰত 3 into 5 plus 1 তাৰপিছত এটো আমি আকৌ কৰিব লাগিব তলত 7 আছে এটো 7 গুণ 7 7 2 9 into তাৰপিছত তলত 5 3 5 গুণ 15 একে 16 ঠিক আছে এতিয়া চোৱা এখিনতে আমি কি কৰিব লাগিব কেনেবা কি ইটোৱে ইটো কটাকটি যায় নেকি চাব লাগিব মানে ডিনোমিনেটৰ আৰু নিউমিনেটৰৰ মাজত কটাকটি হয় নেকি বা ডিভাইড কৰিব পাৰি নি চাব লাগিব এই ক্ষেত্ৰত চোৱা তলত 7 আছে 5 আছে ওপৰত 9 আছে 16 আছে কোনো কাকো আমি কাটিব নোৱাৰো গতিকে তেতিয়া আমি কি কৰিব লাগিব তে তলৰ ডিনোমিনেটৰ দুইটা আমি পূৰণ কৰিম আৰু ওপৰৰ নিউমিনেটৰ দুটা আমি পূৰণ কৰি লম তে 7 5 গুণ কিমান হ'ব 35 হ'ব ঠিক হেদৰে এতিয়া 9 আৰু 16 আমি পূৰণ কৰি দিবলৈ 9 16 পূৰণ কৰিলে আমি কিমান পাম 144 পাম ঠিক আছে এতিয়া এটোক আমি পুনৰ আৰু অলপ হৰু কৰিব পাৰিম হেতু কাৰণ আমি কি কৰিব লাগিব 35 5 এৰে 144 ক ডিভাইড কৰিব লাগিব আৰু আমি যদি ইয়াতে কিমান দিও 4 বাৰ যদি দিও কিমান হ'ব 140 হল minus 4 তেতিয়া হলে আমি ফাইনাল আনসাৰ কি পাম 4 প্লট 35 হ'ব ওপৰত 4 হ'ব গতিকে এটো আমি এটো আনসাৰ পালো ঠিক আছে নেক্সট আমি এতিয়া বি নম্বৰটো কৰি চাও আহা ওকে বি নম্বৰত কি আছে 3 and 3/5 into 5 and 1/2 এটো মিক্স ফ্ৰেকশনত আছে গতিকে আমি ইয়াকো ইম্প্ৰপাৰ ফ্ৰেকশনলে প্ৰথমে কনভাৰ্ট কৰি ল'ব লাগিব কনভাৰ্ট কৰিলে কি হ'ব সেম নিয়ম এটো আমি হোল নাম্বাৰটো তাৰপিছত ডিনোমিনেটৰ প্লাস নিউমিনেটৰ ঠিক একে ধৰণে ডিনোমিনেটৰ তলত পাতিলো পুনৰ হোল নাম্বাৰ 5 into ডিনোমিনেটৰ তাৰপিছত প্লাস নিউমিনেটৰ গতিকে আমি পটাপটি কিটা এতিয়া কৰিম 5 3 5 গুণ 15 15 3 18 into তলত 2 হল 5 5 2 গুণ 10 একে 11 ওকে তে এই ক্ষেত্ৰত চোৱা কি হৈছে আমি 2 ৰে 18 ক ডিভাইড কৰিব পাৰো গতিকে আমি 2 ৰে যদি 18 ক ডিভাইড কৰো তেতিয়ালে আমি কিমান পাম 9 পাম তাৰ পিছত আৰু ডিভাইড কৰিব পাৰিম জানো আৰু ডিভাইড কৰিব নোৱাৰো গতিকে আমি পুনৰ কি কৰিব লাগিব যেহেতু তলত 5 থাকি গল আৰু ওপৰত 9 এটো মই পাতি দিছো বাৰু 9 into 11 তাৰ মানে পুনৰ আমি 5 তাৰ পিছত ওপৰত হ'ব 99 এতিয়া আমি কি কৰিব লাগিব এই 5 ৰে আমি 99 ক ডিভাইড কৰি দিম তেতিয়া আমি তাৰ যেটো ফাইনাল আনসাৰ মিক্স ফ্ৰেকশন হিচাপত আমি পাই যাম এতিয়া আমি এবাৰ দিলো 5 হল তাৰ পিছত এটো মাইনাস কৰি দিও 4 তাৰ পিছত 9 টো তললে নামি আহিলে 49 ক আমি 9 বাৰ দিব পাৰিম 5 9 গুণ 45 তাৰ পিছতে এটো যদি আমি মাইনাস কৰো কিমান থাকিব 4 থাকিব ওকে তেতিয়ালে এটো যদি আমি মিক্স ফ্ৰেকশন হিচাপত পাতো তেতিয়া হলে আমি কি পাম আনসাৰটো 19 এফালে পাতিব লাগিব তাৰ পিছতে তলত 5 ওপৰত 4 ওকে এটো আমি আনসাৰে এটো পাই গলো ঠিক আছে কথাখিনি বুজি পাইছা নিশ্চয় এতিয়া আমি নেক্সট এটো কৰিম বলা ওকে এতিয়া আমি সি টো কৰিম সি টো কি আছে 2 1/9 into 9 and 1/2 গতিকে এটো মিক্স ফ্ৰেকশনত আছে গতিকে আমি কি কৰিম ইয়াক প্ৰথমে আমি ইম্প্ৰপাৰ ফ্ৰেকশনলৈ আনি ল'ব লাগিব নিয়ম একেটাই 2 into 9 plus 1 পুনৰ
2 তলত থাকিব 9 into 2 plus 1 এটো কৰিলে আমি কি হ'ব এটো মিক্স ফ্ৰেকশনলৈ গুচি যাব গতিকে 9 2 নং 18 একে 19 into এটো 9 দুগুণ 18 একে 19 ওকে এতিয়া সব যেহেতু ইয়াতে কোনো ধৰণৰ আমি কটাকটি কৰিব নোৱাৰো মানে ডিনোমিনেটৰে বা নিউমেটৰক আমি কাটিব নোৱাৰো ডিভাইড কৰিব নোৱাৰো গতিকে আমি কি কৰিব লাগিব এই ক্ষেত্ৰত আমি ডিনোমিনেটৰ দুইটা আমি ইনটু কৰি লম 9 দুগুণ কিমান হ'ব 18 হ'ব আৰু ওপৰৰ যেটো নিউমেটৰ 19 into 19 into 19 আমি কৰিব লাগিব আমি কিমান পাম 361 পাম ওকে এতিয়া আমি কি কৰিব লাগিব পুনৰ যেটো কোনো এনে সংখ্যা নাই জিৰে দুইটাকে কাটিব পাৰি এই ক্ষেত্ৰত আমি কি কৰিব লাগিব ডিভিজনৰ সহায় লম গতিকে 18 এ আমি কি কৰিব 361 ক ডিভাইড কৰিবলৈ চাব লাগিব আমি দুবাৰ দিলো প্ৰথমে 36 হৈ গল তাৰ পিছতে এটোতে তললে নামিলে 1 তাৰ পিছত আমি 0 টা দিলো পুনৰ 0 হল -1 হল ওকে তেতিয়ালে এটো ক্ষেত্ৰত আমি কি কৰিম এতিয়া আমি কি পালো আনসাৰ এটো মিক্স ফ্ৰেকশন হলে 20 and 18 to তলত ওপৰত এটো যে 20 and 1/18 গতিকে এটো আমাৰ এটো হৈ গল নেক্সট এতিয়া ডি নম্বৰটো ওকে ডি নম্বৰটো কি আছে আমি এখানে প্ৰথমে পাতি লম যে 1 and 1/4 into 2/5 into 4/5 গতিকে ইয়াত এটা মিক্স ফ্ৰেকশন আছে প্ৰথমে আমি হেতু ইম্প্ৰপাৰ ফ্ৰেকশনলৈ নি লম 4 1 into 4 plus 1 এটো কৰিলে কি হ'ব ই ইম্প্ৰপাৰ ফ্ৰেকশন হৈ যাব তাৰ পিছত বাকিখিনি এজ ইট ইজ থাকিব ওকে তাৰ পিছত এতিয়া আমি এটো যদি কৰো 4 গুণ 4 একে 5 ওকে তাৰ বাকিখিনি আমি পাতি লম তাৰ পিছত এটো পাতি লম 4/5 এতিয়া সব ইয়াতে আমাৰ কিছুমান সংখ্যা আমি ডিভাইড কৰিব পাৰো গতিকে ইয়াত কি আছিল এটো 5 আছিল এটো 5 এ আমি এটো 5 ক্যান্সেল কৰিলো তাৰ পিছতে 2 ৰে এটো আমি 4 ক ডিভাইড কৰিব পাৰো 2 পুনৰ 2 ৰে এটোক আমি 4 ক ডিভাইড কৰিব পাৰো ওপৰত 2 হল এটা আমাৰ বাছিলে কি সংখ্যা গৈ আমাৰ বাছিলে কি ওপৰত আমাৰ 2 আছে আৰু তলত 5 আছে গতিকে আমি এটো পাতিব পাৰিম ওপৰত 2/5 গতিকে এটো আমাৰ আনসাৰ আমি পাই গলো ওকে এটো ইজি আছিল অলপ কথাখিনি নিশ্চয় বুজি পাইছা আশা কৰিছো তো নেক্সট আমি এটো কৰোঁ বলা ই নম্বৰটো তে ই নম্বৰটো প্ৰথমে পাতি লওঁ 8/9 into 4/5 into 2 and 1/3 ইয়াতো এটা মিক্স ফ্ৰেকশন দিলে গতিকে আমি প্ৰথমে হেতু ইম্প্ৰপাৰ ফ্ৰেকশনলৈ আনি ল'ব লাগিব তেতিয়া আমি বাকিখিনি কাম কৰিব পাৰিম গতিকে তো আমি প্ৰথমে কি কৰিব লাগিব মিক্স ফ্ৰেকশনলৈ আনি লওঁ মই একেবাৰতে কৰি দিছো বাৰে বাৰে দীঘলীয়া নিয়ম কৰি থকা নাই এটো 3 তলত পাতি দিলো 3 দুগুণ 6 একে 7 একেবাৰতে হৈ গৈছে ঠিক আছে এতিয়া আমি ক্যান্সেল কৰিব পাৰো নি কিবা বা ডিভাইড কৰিব পাৰো নি চাব লাগিব ইয়াতে চোৱা একো ডিভাইড কৰিব নোৱাৰি কোনো কাকো মানে ডিনোমিনেটৰ বা নিউমেটৰ লগত কোনো কটাকটি নহয় এই ক্ষেত্ৰত আমি কি কৰিব লাগিব আমি গুটেকিটা সংখ্যা পূৰণ কৰি দিব লাগিব মই বুজিবৰ কাৰণে এক লাইন বেছিকে পাতি দিছো বাৰু আৰু তলত থাকিলে কি এইটা সংখ্যা ওপৰত থাকিলে এইটা সংখ্যা এতিয়া আমি পটাপট ইহতক ইনটু কৰিব লাগিব ইনটু কৰিলে কি হ'ব ওপৰত আমি কি পাম 8 into 4 into 7 আমি যদি ইনটু কৰো তেতিয়ালে আমি পাম 2 2 4 ঠিক হেদৰে 9 into 5 into 3 আমি যদি কৰো তেতিয়ালে আমি পাম 135 ওকে এতিয়া এনেকুৱা একো সংখ্যা নাই যেটো সংখ্যায়ে দুইটাকে কাটিব পাৰি তেতিয়ালে আমি কি কৰিব লাগিব আমি ফাইনাল আনসাৰৰ কাৰণে পুনৰ ডিভিজনৰ সহায় ল'ব লাগিব আমি 135 এ 2 2 4 ক কি কৰিব লাগিব ডিভিজন কৰিব লাগিব এই ক্ষেত্ৰত যদি আমি এবাৰ দিও তেতিয়ালে 135 হৈ গল তাৰ পিছত এটো আমি এটা মাইনাস কৰিম এতিয়া আমি 14 ৰ পৰা যদি 5 মাইনাস কৰো তেতিয়ালে আমি কিমান পাম ইয়াতে 9 হৈ গল তাৰ পিছত এটো 2
আকৌ এইটো 1 হৈ গ'ল এতিয়া তাৰপিছত আমি ইয়াৰ পৰা পুনৰ ধাৰ ল'লোঁ 11 পৰা 3 যদি মাইনাছ কৰোঁ তেতিয়াহ'লে 89 হ'ব তেতিয়াহ'লে আমাৰ ফাইনেল আনচাৰ আমি কিমান পাম 1 তাৰপিছতে 135 ওপৰত থাকিলে 89 অ'কে তেতিয়াহ'লে আমি কি পালোঁ 189/135 অ'কে আশা কৰিছোঁ এইখিনি বুজি পাইছা নেক্সট আমি আৰু এটা আছে সেইটো কৰিম F নম্বৰটো কি আছে আমি প্ৰথমে পাতি লৈছোঁ 1 and 1/2 into 2 and 1/3 তাৰপিছত 3 and 1/4 গোটেইকেইটা মিক্স ফ্ৰেকশ্যন গতিকে আমি কি কৰিব লাগিব প্ৰথমে ইহঁতক ভাঙি ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ নিব লাগিব মই একেবাৰতে কৰিম এতিয়া তলত 2 আছে 1 into 2 1 2 2 2 1 3 হ'ব ঠিক আছে তাৰপিছত এটো ডিনমিনেটৰ 3 আমি 3 পাতি ললো প্ৰথমে তাৰপিছত 2 3 গুণ 6 2 3 গুণ 6 যোগ 1 এখিনি কি হ'ব 7 হ'ব পুনৰ ইয়াত ডিনমিনেটৰ 4 আছে গতিকে তো আমি প্ৰথমে পাতি ললো তাৰপিছত 3 4 গুণ 12 1 কে 13 এটা ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ নিয়াটো তোমালোকে জানা গতিকে আৰু বাৰে বাৰে এটো কৰি থকা নাই এতিয়া এইখিনিতে চোৱা আমি কি কৰিম এই 3টোৰ লগত এই 3টো আমি কেনসেল কৰিব পাৰিম নহয়নে আৰু কিবা কেনসেল কৰিব পাৰিম নেকি আৰু নোৱাৰো তেতিয়াহ'লে লাষ্ট আমাৰ কি সংখ্যা বাছি যাব তলত থাকিলে 2 and 4 আৰু ওপৰত থাকিব 7 and 13 গতিকে আমি এইকেইটা কি কৰিব লাগিব আমি পটাপট ইনটু কৰিব লাগিব এতিয়া তলত আমাৰ কি থাকিব 2 4 গুণ 8 ওপৰত 7 ৰ লগত যদি আমি 13 পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম 91 পাম ওকে এতিয়া আমি পুনৰ ইয়াক ডিভিজন কৰিব লাগিব ডিভিজন কৰিলে আমি ইয়াৰ ফাইনেল আনসাৰটো পাম এইকৰত আমি কি কৰিম এবাৰ দিলো এইটো হল তাৰ পিছতে এটো হল তাৰ ওপৰৰ এটো 11 হল ঠিক আছে তাৰ পিছত পুনৰ আমি আকৌ এবাৰ দিলো 8 হৈ গ'ল তাৰ পিছত 11 পৰা 8 মাইনাস যদি কৰোঁ তেতিয়াহ'লে 3 থাকিলে তেতিয়াহ'লে আমি আমাৰ ফাইনেল আনসাৰ আমি কি পাম 11 তাৰ পিছতে ওপৰত 3 তলত 8 গতিকে 11 and 3/8 ওকে তেতিয়াহ'লে আমি আজি 6টা প্ৰায় 6টা ফ্ৰেকশ্যনৰ মাল্টিপ্লাই কৰি চালো আশা কৰিছো এইখিনি কথা তোমালোকে বুজি পাইছা আৰু এইখিনি বুজি পালে তুমি যিকোনো সংখ্যাৰে তোমালোকে কি কৰিবা ফ্ৰেকশ্যনৰ মাল্টিপ্লাই কৰিব পাৰিবা ওকে তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে সামৰিছো থ্যাংক ইউ